নমস্কাৰ বন্ধু বান্ধৱী সকল কি খবৰ আশা কৰো সকলো ভালে কুশলে আছে আৰু সকলো ভালে কুশলে থকাতে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰো কল্পনা দিকো ডেইলি ব্লগছৰ নতুন এটা ভিডিঅ লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু ভিডিঅটো একদম গাড়ী ভিতৰৰ পৰা আৰম্ভ কৰিছো দে মানে আহিছিলো আমি এটা কামত আৰু সেই কামটো কৰিবলৈ আহোঁতে মানে ভাবিছো ঘৰলে অকনমান কেঁচা সবজি বা বজাৰ কৰো কাৰণ প্ৰত্যেক দিনাখনে কি হয় আমাৰ এও যেতিয়া অফিচৰ পৰা আহে মানে অকনমান দেৰি হৈ যায় যে সেইকাৰণে মানে সবজি বিলাক ইমান ভালকে আনিব নোৱাৰে দেৰি হৈ যায় গো তেতিয়া 8টা মান বজাত আৰু তাৰ পিছতে যোনটো সাইড দি আহে মানে তাৰ পিছতে এতিয়া আহিছিলো আমি মাছ অকনমান মানে ডাঙৰ মাছ খাবলৈ মন গৈ আছে মাছ বিচাৰি আহিলো তাৰ পিছতে মাছৰ জায়গাতে মানে দেখিলো শাক সবজি বজাৰ পহি আছে খুঠিলো আৰু জিকা বলো আজি মাছ দি পেলা বনামগে আৰু তাৰ পিছত জিকা কেজি খুঠিলো আৰু তেলাহি বজাৰতে খুধিলো আৰু মাছু চালো আৰু কেঁচা সবজি চালো তাৰ পিছতে খুধিলো মই ভাবিছো আৰু ইয়াৰ পৰা জিকা নিও মাছ নেপালো ইয়াত বেলেগত আহত গুইত চামগে মাছ তা ইয়াতে জিকা কিটা ভাল দেখিলো বুলো জিকা লৈ যাও তাৰ পিছত জিকা কেজি কিমান খুধিলো বলে 100 টকা কৃষ্ণ পইচা বাইদেউ 90 টকাত নিব পাৰিব কিন্তু আমি আৰু বেলেগক 100 টকাকে দিও আপুনি আৰু আহিছে যেতিয়া আপুনি এবাৰ প্ৰথম আহিছে আমাৰ বজাৰলে 90 টকাকে নিব পাৰিব তাৰ পিছতে লেছেৰি মাহ খুধিলো লেছেৰি মাহু খে তেনেকৈ 100 টকা গটিকে সাকসুন কি হবলে গৈছে বাৰু কেনেকে সাধাৰণ শ্ৰেণী মানুহ সকল কেনেকে চলিব আমাৰে দিগদাৰ হৈ যায় চলিবলে কেনেকে চলিব বাৰু ককচোন মানে এটা বজাৰত আগতে 50 টকা আছিল এতিয়া 100 টকা কেজিৰ তলত একোৱে সবজি নাই 100 টকা মানে পেৰি আপোনালোকে মানে 10 টকা এটা কমাব পাৰিব আৰু মানে 90 টকা আৰু কথাটো কৈছো মানে সাধাৰণ শ্ৰেণী মানুহ কেনেকে চলিব বাৰু দেই ইমান দাম বৃদ্ধি পাইছে নহয় মানে মূল্য বৃদ্ধিটোৱে জুলুঙা কৰিব এতিয়া জুলুঙা বহুত এতিয়া খাদ্য খাবলৈ নাপায় মানে মৃত্যু মুখত পৰিব দেই আমি মৃত্যু মুখত পৰিবগে লাগিব কাৰণ আমাৰ সাধাৰণ শ্ৰেণী মানুহখিনিৰ কাৰণে এতিয়া মূল্য বৃদ্ধিটোৱে মানে এনেকুৱা কুঙা কৰিছে আৰু এতিয়া চাওকচোন মাছ মাংসটো বাৰু দূৰৰে কথা যদি কেঁচা সবজি কিটা খায়ে মানুহ এতিয়া কি বুলি কম মানে ইমানেই মূল্য বৃদ্ধি এতিয়া আমাৰ এই চৰকাৰখনে ভাবিছিলো মূল্য বৃদ্ধিটো অকনমান কম কৰিব কিন্তু মূল্য বৃদ্ধিয়ে জুলুঙা কৰি পেলাই মানে জুলুঙা কৰি এতিয়াকে জুলুঙা একেবাৰে শুকুৱাই পেলাইছে আৰু সাধাৰণ শ্ৰেণী মানুহ অলপ দিনৰ পিছত আপোনালোকে চাব কি হবলে গৈ আছে গটিকে ৰাইজ সকল সচেতন হব হল আৰু পৰাপক্ষত মূল্য বৃদ্ধিটো অকনমান হলেও কমিব লাগে আৰু মানে এতিয়া মোৰ অনুভৱৰ ফলৰ পৰা কৈছো এবাৰ যেহেতুকে আমাৰ বিজেপি কি সুন্দৰকে মানে বিজেপি চৰকাৰখনে এতিয়া আছে আমাৰ হয় আৰু সকলো মানে মহিলা সকলে এবাৰ মানে ভোটৰ সংখ্যাটো বেছি মহিলা সকলে জিকুৱা নিচিনা হৈছে আৰু কাৰণ মহিলা সকলতকে ওপৰত একো নাইকিয়া বুলি কৈছো মহিলা সকলে ইমান সুন্দৰকে ওলাই আহি এবাৰ একদম জয়যুক্ত কৰিছে আমাৰ বিজেপি চৰকাৰখন আকৌ এবাৰ প্ৰতিষ্ঠিত কৰাইছে গটিকে মই ভাবিছো জেনেকে মহিলা সকলে দলে বলে আহি পেলাই আমাৰ এই চৰকাৰখনক ভোটটো দিলে আৰু চৰকাৰখনে আকৌ এটা ৰাজত্ব কৰি আছে গটিকে মহিলা সকলে অকনমান হলো এই কথাটোত মানে মাতিব লাগে মূল্য বৃদ্ধিটো অকনমান ৰোধ কৰিব লাগে তেওঁলোক ওলাই আহিব লাগে যদি হে সেই কথাটো যদি চৰকাৰে নামানে তেনেহলে এটা প্ৰতিবাদী কাৰ্যসূচী উলিয়াব লাগে মোৰ মতে দেই কাৰণ চাওক কেনেকুৱাখিনি হৈ গৈছে গৈ যোনে বজাৰ কৰে তেখেত সকলে গম পাব যোন এই মধ্যবিত্ত পৰিয়াল সকলে যেতিয়া বজাৰলে আগতে 100 টকাটো গলে 100 টকা এটা লৈ গলে যিমানে হক আধা কেজিকে 10 টকা 15 টকাকে তেনেকে মুনাখন ভৰি আহে 100 টকাকে বহুত আগৰ কথা কৈছো মাজতে 500 টকাটো নিলে বাৰু একোৱে নাহে তথাপিতো কিবা এটা তলতে সোমায় এতিয়া 500 টকাটো নিলে আৰু আপুনি কি বলে মাত্ৰ দুটা বস্তু বা তিনটা বস্তু পাব 1 কেজিকে আনিলেও গটিকে কি যে হব গটিকে মোৰ ফলৰ পৰা এটো মহিলা সকললৈ অনুৰোধ জনাইছো যে মূল্য বৃদ্ধিটো কম কৰিব লাগে আৰু মূল্য বৃদ্ধিটো কম কৰা যদি চৰকাৰে একো পদক্ষেপ নলয় তেতিয়া হলে এটা প্ৰতিবাদী কাৰ্যসূচী উলিয়া মানে মহিলা সকলে উলিয়াব লাগে মূল্য বৃদ্ধিটোৰ ওপৰত সেইখিনিকে কলো গটিকে এটা বলক আৰু আগত লগ পাই আছো আপোনালোকক মাছৰ বজাৰত বলক মনৰ কথাখিনি কৈছো আৰু হয় কাৰণ যেতিয়া বজাৰ কৰিবলৈ আহো আমিতো মহিলা সকলে বেছিকে বজাৰ কৰা হয় হয়নে যেতিয়া কৰিবলৈ আহো যেতিয়া পাকঘৰখনত সোমা মাথাটো গৰম উঠি যায় না আমুকটো নাই তামুকটো নাই যেতিয়া কিনিবলৈ আহো তেতিয়া একদম মানুহজনকনো কৰ পৰা মানুহজনেনো দি থাকিব ইমান পইচা পাতি হয় গটিকে সেই কাৰণে মানে মনৰ কথাখিনিকে আপোনালোকক কৈছো আৰু আপোনালোকে মতামতটো জনাব দেই এতিয়া একদম আহি গলো এখন মানে হোটেলত আৰু তাতে ভাবিছো একাপ ধুনীয়াকে জুচ খাই লওঁ লৈ পেলাই আপোনালোকক একদম লগ পাম ঘৰ পাই গলোহি পাই পেলাই ভাবিছো এতিয়া সুন্দৰকে এক্সাৰসাইজ কৰি লওঁ তাৰ পিছত আকৌ আপোনালোকক লগ পাই আছো দেই কাৰণ এতিয়া সময়টো একদম পাৰ হৈ গৈছে আৰু মানে 5 মিনিট মান গতিকে এতিয়া পটাপট এক্সাৰসাইজ খিনি কৰি লওঁ তাৰ পিছত আপোনালোকক সুন্দৰকে লগ পাই আছো এক্সাৰসাইজ কৰি আহি গলো আৰু আহি পেলাই দেখিছে একদম মুখ ঘামি গৈছো কাৰণে একদম ধুনীয়াকে মুখখন আকৌ পানী অলপ মাৰি আহিছো মানে এনেকুৱা একদম ভাগৰ লাগি গৈছে নহয় ভাগৰ মানে কি একদম ফুপনি আহি গৈছে
আৰু এখিনিতে আপোনালোকক কওঁ এক্সাৰসাইজটো আগতে কৰিছিলোঁ মানে দেই আগতে বহুত ধুনীয়াকৈ কৰোঁ ৰাতিপুৱা সন্ধিয়া তাৰপিছতে মাজতে কি হ'ল ৰখি দিলোঁ এলাহ লগা হ'ল এতিয়া আকৌ আৰম্ভ কৰিছোঁ গাটো বহুত পাতল লাগে আৰু এক্সাৰসাইজ কৰাটো কোনো বয়সৰ সীমা নাথাকে দেই 70 বছৰীয়া মহিলাই যেতিয়া চাইকেলিং কৰে যেতিয়া একদম মানে দেখোঁ ইনষ্টাতে দেখি থাকোঁতে এনেকুৱা সুন্দৰ লাগে সেইকাৰণে ভাবিছোঁ অকণমান বেমাৰ বিঘিনিবিলাকো নাইকিয়া হ'ব হয় সেইকাৰণে মানে এতিয়া কৰিছোঁ আৰু গাটো বহুত ভাল লাগিছে আৰু এক্সাৰসাইজ কৰাৰ পাছতে মই বিশেষকৈ ৰাতিপুৱা মই আপোনালোকক কৈছোঁ 2টা নেমু চেপি লওঁ তাৰপিছতে কুহুমীয়া গৰম পানী দি একদম পুৰা খাই দিওঁ ভগৱানৰ কৃপাত গেছৰ প্ৰব্লেম নাই আৰু গাটো ইমান পাতল পাতল লাগিছে নহয় বহুত ভাল লাগিছে সদায় খাওঁ 2টা নেমু চেপি লওঁ ৰাতিপুৱা তাৰপিছতে কুহুমীয়া গৰম পানী কৰি লওঁ অকণমান নিমখ অকণমান নাম কিঞ্চিত দিওঁ কেতিয়াবা নিদিওঁ তেনেকৈ খাই দিওঁ আৰু বহুত এনাৰ্জি পোৱা যায় গাটো তেতিয়া ভাল লাগিছে আৰু এখিনিতে আপোনালোকক আৰু এটা কথা কওঁ দেই মই যেনেকৈ এক্সাৰসাইজ কৰিছোঁ আপোনালোকে যোগাসনো কৰিব পাৰে মই যোগাসনো কৰোঁ য়োগাও কৰোঁ আৰু লগতে অকণমান মানে এইবিলাক যেন ডঙা কৰা সেয়াও কৰোঁ মানে মোৰ এইবিলাক মাচুলবিলাক ডাঙৰ হ'লে ভাল পাওঁ মই কাকুৰ গোটেই জিমৰ বস্তুখিনি আছে যে সেইকাৰণে ওপৰতে কৰোঁগৈ আৰু কি জানেনে মোৰ ষ্টেণ্ড তেনেকুৱা মানে যোনকণ সময়ত এক্সাৰসাইজ কৰি থাকোঁ অকণ ভালো নালাগে মানে অকণমান মানে ভাল নালাগে আৰু সেইকণ সময়ত ভিডিঅ' বনাবলৈ সেইকাৰণে মানে আপোনালোকক নেদেখাওঁ কিন্তু মই একদম ওপৰত কৰোঁগৈ দেই ওপৰত আমাৰ সকলোখিনি সুবিধা আছে মানে মই দেখাম আৰু আপোনালোকক সকলোখিনি সুবিধা মানে কাকুক আনি দিছিলোঁ যে সেইবিলাকে মাৰি থাকোঁ আৰু তাৰপিছত এক্সাৰসাইজ কৰোঁ একদম পূৰা দৌৰি থাকোঁ ওপৰত মানে বহুত ভাল লাগিছে গাটো দেই আৰু আপোনালোকক এইখিনিতে মই আৰু এটা কথা ক'বলৈ ওলাইছোঁ আপোনালোক যোনসকল পেটৰ বেমাৰত বিশেষকৈ ভুগি আছে কিছুমানৰ ধৰক ষ্ট'ন হৈছে কিছুমানৰ মানে বহুত পেটৰ বেমাৰত তেনেকৈ ভুগি থাকে মানে যোনসকলৰ এই পেটৰ মানে গ'ল্ড ব্লাডাৰ তাৰপাছতে আৰু এয়া টিউমাৰ বুলি যে কৈছোঁ আপোনালোকক এটা কথাৰ কাৰণে কৈছোঁ যেতিয়া আমাৰ ওচৰৰে এজনী ভণ্টিৰ টিউমাৰ ধৰা পৰিছিলে তাৰপিছতে তাই অপাৰেশ্যন কৰিম বুলি ভাবি থাকোঁতে মানে বেছি দিনো নহয় মানে 5 মাহমান পিছুৱালে তাৰমানে 1 কেজি বাঢ়ি গ'ল এই বস্তুটো মানে ইমানেই বাঢ়ে আৰু নাবাঢ়িবলৈ আপোনালোকে পৰাপক্ষত মই কৈছোঁ তিয়হটো বহুত খাব দিনত যিমান পাৰে সিমান আপোনালোকে তিয়হটো খাব তিয়হ খালে যিকোনো পাথৰটোতো বাৰু থাকিবই কিন্তু মানে যিমানখিনিতে থাকে সিমানখিনিয়ে হৈ থাকিব ডাঙৰ হৈ নাযায় পাথৰটো আৰু আপোনালোকে এই কথাবিলাক পেটৰ প্ৰব্লেম হ'লে আপোনালোকে মানে আওকাণ কৰি নাথাকিব দেই আওকাণ কৰি একেবাৰে নাথাকিব আৰু যিটো পৰিণতিত নেকি মোৰো হৈছিলে মই আপোনালোকক কৈছোঁ মাহেকীয়া হ'বলৈ হয় নহয় মাহেকীয়া হোৱাৰ সময়ত মানে মোৰ অত্যন্ত পেটৰ বিষ কিন্তু মই মাহেকীয়া নহওঁ আজিৰ পৰা 3-4 বছৰৰ আগত মাহেকীয়া প্ৰব্লেমটো কি মানে যেতিয়া মাহেকীয়া হ'ব সময় হ'ব মোৰ ইমানেই পেটটো বিষায় কিন্তু মই মাহেকীয়া নহওঁ মাহেকীয়া নহয় মোৰ এবছৰ কিন্তু মাহে মোৰ সেই বিষটো হয় যোনকণ সময়ত মোৰ মেন্সৰ সময় হয় সেইকণ সময়তে মানে মোৰ পেটৰ বিষত মই থাকিব নোৱাৰোঁ শেষত মই কি কৰিলোঁ গম পাইছেনে শেষত মই আমাৰ পেহী এগৰাকীৰ লগত মই আমাৰ বেবেজীয়া শইকীয়া ডক্টৰ বুলি কয় সকলোৱে হয়তো জ্ঞাত বেবেজীয়া 3 ৰাস্তাৰ লগতে মানে থাকিব পৰা নাই আৰু পেটৰ বিষত তাৰপিছতে মই মানে মেন্স হ'লে যোনটো পেটৰ বিষ হয় তেনেকুৱাতকৈও মানে সন্তান প্ৰসৱ হোৱা নিচিনা পেটৰ বিষ হয় কিন্তু মই মেন্স নহওঁ তাৰপিছতে মানে সেই শইকীয়া ডক্টৰৰ ওচৰলৈ নিলে শইকীয়া ডক্টৰে মানে মোৰ এনেকৈ মূৰত থপৰিয়াই পেলাই এনেকৈ মানে মূৰত এনেকৈ হাত পেলাই আয়ো ইমান কম বয়সতে বোলে তোৰ জয়াৰুটো বোলে কাটি পেলাব লাগিব তেনেকৈ কৈছে তো ইমান কম বয়সতে জয়াৰুটো বোলে কাটি পেলাব লাগিব মই এতিয়া আপোনালোকক কওঁ এই এক্সাৰসাইজৰ মানে প্ৰভাৱটো কিমান ভাল দেই এক্সাৰসাইজ য়োগা বিশেষকৈ যোগাটো কৰিলে আপোনালোকে য়োগাটো কৰিলে কি হয় তেতিয়াতো মই একদম পূৰা কৰি থাকোঁ আৰু সেইখিনি যেতিয়া ডক্টৰজনে মোক কৈছে যে তোমাৰ মানে জয়াৰুটো কাটিব লাগিব তেতিয়া মানে মই ভাবিছোঁ বহুতে আমাৰ আইতাহঁতক কোৱাও শুনো বা মাহঁতে কোৱাও শুনো যে তেনেকৈ যদি জয়াৰুৰ প্ৰব্লেম হয় ব্লিডিং হৈ থাকে মোৰতো সেইবিলাক একো নহয় যেতিয়া ডক্টৰজনে কৈছে তেতিয়া ভাবিছোঁ মই ইমান সুন্দৰকৈ এক্সাৰসাইজ কৰি থাকোঁ মোৰতো এইটো বেমাৰ হ'ব মানে সেইটো বেমাৰ নহয় মোৰ জয়াৰুটো কাটি দিবলগীয়া কেতিয়াও নহয় তাৰপিছত তেওঁ মানে বিষৰ মেডিচিন দিলে তাৰপিছত মই খাম কাটি লোৱা হৈ গ'ল আৰু বিষ ভাল হ'ল আকৌ মাহেকীয়া হোৱা সময়ত আকৌ সেই পেটৰ বিষটো হয় শেষত মই কি কৰিলোঁ আমাৰ আৰ্মি হস্পিটেলত গ'লোঁ তেজপুৰত যাওঁতে তাত মোক সকলোখিনি এক্সামিন কৰিলে কৰাৰ পাছত মোৰ কি হৈছিলে মই আপোনালোকক কওঁ সকলোখিনি পৰীক্ষা নিৰীক্ষা কৰাৰ পিছত মোক 3টা মাত্ৰ টেবলেট দিছে অকণমান মচুৰ দালিটো সমান তাৰপিছতে মানে মোৰ নগাঁও কোনো এজন ডক্টৰ বাকী নাই কমেও মানে 30,000 মান টকা গ'ল নগাঁও ব্ৰজেন বৰাক দেখালোঁ তাৰপিছত চাউচৰীয়া মানে যিমানকেইখন নাৰ্ছিং হোম যিমান কেইজন গাইনী ডক্টৰ আছে
সকলোকে দেখালো নগাঁও যিমান কেইজন গাইনী ডক্টৰ আছে সকলোকে দেখালো সকলোৱে খালি এটাই কয় এমাহৰ মেডিচিন দিয়ে আৰু মেডিচিনটো যোনদিনাখনি মানে শেষ হ'ব সেইদিনাখনি মানে মই মাহেকীয়া হ'ম বুলি কয় তেনেকে গৈ লাষ্টত বোলো নাই আৰু পুৰা মানে 9 মাহ হৈ গ'ল তেনেকে কষ্ট পাই 9 মাহে থাকিলো তাৰপিছত 9 মাহৰ মূৰত কি কৰিলো আমাৰ আৰ্মি হস্পিটাললৈ মই গলো মানে এটা কাৰণে নোযোৱাকে আছিল তাত মানে বহুত লেহেমিয়াকে কৰে ট্ৰিটমেন্ট বিলাক তাৰপিছত আৰ্মি হস্পিটালত গলো তাৰপিছত তাত 3 দিন গলো দেই 3 দিন যোৱাৰ পিছত মানে সকলোখিনি প্ৰথম দিনা গলো চালে দ্বিতীয় দিনা এক্সাম কৰিলে তাৰপিছতে মোৰ ইউটাৰাছৰ পৰা মানে ব্লাড নিছে আৰু হেতু মোৰ জৰায়ুৰ পৰা মানে কাটি পেলাই ব্লাড নিছে হেতু বাহিৰত পৰীক্ষা কৰিবলৈ দিছে তাৰপিছতে মই ভিডিঅ' দিছিলো নেকি এটো সম্পৰ্কে দিছিলো হবলা এটো বিষয়ে মই ভিডিঅ' দিছিলো তাৰপিছতে মানে মোৰ জৰায়ুৰ পৰা যেতিয়া ব্লাড কাটি নিছে তেতিয়া মানে মূৰত মানে মোৰ এটা কথা আহিলে মোৰ কিবা এটা নিশ্চয় ডাঙৰ বেমাৰ হৈছে সেইকাৰণে চাগে মই মাহেকীয়া নোহোৱাকে আছো কিবা এটাটো হৈছে নহলে এনেকে কিয় তেজ নিব তাৰপিছত 14 দিনৰ মূৰত মোৰ ৰিপৰ্ট আহিছে বাহিৰৰ পৰা আমাৰ এজন জুৱাই আছে তাত মানে তেজপুৰত তাতে কৰ্মৰত আৰু বেজা আৰ্মি হস্পিটালতে তাৰপিছত তেওঁ ফোন কৰিলে বোলে আহক আপোনাৰ ৰিপৰ্টটো ওকে আছে চিন্তা কৰিব নালাগে আপোনাক এটা ডক্টৰ ছাৰে মাতিছে তাৰপিছত মই গলো পিছদিনা গলো গৈ পেলাই তাত ৰিপৰ্ট চাই পেলাই কৈছে মাত্ৰ ৰিপৰ্টটো চাই পেলাই মাত্ৰ মানে মচুৰ দালিটো সমান 3টা মেডিচিন দিছে মোলো আয়ো মইনো একিটাই ক'ত ভাল হ'ব মই কৈছো দেই অত দিন ইমান একে এমাহ ঔষধ খালো তাতো মোৰ এডুকুৱা নহল এতিয়া 3টা টেবলেটহে দিছে মোক কি হ'বলৈ গৈ আছে তাৰপিছত 3টা টেবলেট দিছে প্ৰথমৰ টেবলেটটো খালো আহিলো ঘৰলৈ প্ৰথমটো খালো খাই সেকেন্ডটো খাওঁতে মই মাহেকীয়া হলো আৰু সেই যে মাহেকীয়া হলো আজি পৰ্যন্ত মই মাহেকীয়া হৈ আছো গতিকে মই আপোনালোকক কৈছো এই এক্সাৰসাইজটো যে কৰি থাকো এক্সাৰসাইজ কৰি থাকিলে মানুহৰ পেটৰ সমস্যা বেলেগ সমস্যা একো নাথাকে আৰু মোৰ হেতু অকনমান ভুল এটা কাৰণে হৈছিল মোৰ যেতিয়া কনচিভ হৈছিল আপোনালোকক কৈছো কিবা জাম ৰখি গৈছিল বলে মোৰ আৰু সেই জামটো ৰখি যোৱাৰ কাৰণে মানে মোৰ তেনেকুৱা মাহে তেনেকুৱা হৈছিল আৰু সেই মেডিচিনৰ জৰিয়তে মোৰ যি কেইটা আৰ্মি হস্পিটালৰ পৰা দিছে তেখেতে ছাৰে কৈছিল আৰু কথাটো আৰু মই তেতিয়া কপিলি নাৰ্ছিং হোমত দেখাইছিলো বিশেষ অসুবিধা হোৱাৰ কাৰণে তেনেকে মানে মোৰ নষ্ট হৈ গৈছিল তেতিয়া তেনেকে হল তাৰ পাছৰ পৰা আজি পৰ্যন্ত মোৰ মানে একদম মাহেকীয়া ৰেগুলাৰ সেই কাৰণে কৈছো সকলোৱে এক্সাৰসাইজটো বহুত ভাল এক্সাৰসাইজ কৰিলে মানুহৰ পেটৰ সমস্যা একদম নাথাকে বুলি কৈছো জানেনে এক্সাৰসাইজ এটো লাজৰ কথা নহয় বহুতে হয়তো কব এটো কথানো কবলগীয়া হয় না হেতু কথা নহয় আৰু তিয়হটো মই খুব খাই থাকো আৰু মানে পানীটো বহুত খাওঁ আপোনালোকক কৈছো পানী বেছিকে খাওঁ তাৰ পিছত তিয়হ খাওঁ আৰু এক্সাৰসাইজ কৰো আৰু মই মানুহজনী জপিয়াই কৰি বৰ ভাল পাওঁ জপিয়াই কৰিয়ে থাকো মানে কিবা এটা কাম আগফালে কৰিবলগীয়া হলে দৌৰি যাওঁ তাৰ মানে গাটোত মই বহুত এনাৰ্জি পাওঁ মাথা ভগৱানৰ কৃপাত মাথা বিষটো বাহিৰে বেলেগ কিন্তু প্ৰবলেম নাই মাথা বিষ মানে এলাৰ্জিটো আৰু মাইগ্ৰেনটো সেইকিটাৰ বাহিৰে ভগৱানৰ কৃপাত বেলেগ কিন্তু তেনেকুৱা সমস্যা নাই আৰু আপোনালোককো কৈছো যিমান পাৰে সিমান পানী খাব তাৰ পাছতে একদম 5 মিনিট 10 মিনিট হলো আপোনালোকে এক্সাৰসাইজ কৰিব আৰু মই যেতিয়া ভিতৰত টিভিটোকে যদি চাই থাকো বা কিবা এটা জায়গায় কৰি থাকো ভৰিকিটাকে মাৰি থাকিলো বা মাথাটোকে হাতকিটাকে অকমান এনেকে থাকিলো মোৰ আজি অলপ দিনৰ পাছত হাতৰ বিষটো হৈছিল বুলি কৈছিল যে হাতৰ বিষ নাইকিয়া কৰি দিলো একদম একদম এনেকে ঘুৰাই ইয়াত দি একদম এনেকে মাৰি হাতৰ বিষ নাইকিয়া কৰি দিলো আৰু আঁঠুটো অকনমান প্ৰবলেম হৈছিল তাৰ পিছতে দিনে 2টাকে কণী খাবলৈ ললো বগা অংশটো কুহুমটো নহয় দিনে বগা মানে হেৰি বগা অংশটো আপোনালোকে খাব যদি এখিনতে আৰু এটা কথা কওঁতে আপোনালোকক কৈ থওঁ মই যিকিটা উপশম পাইছো মোৰ সেইকিটা কথাটো আপোনালোকক ক'বই লাগিব যাতে আপোনালোকো অকনমান উপকৃত হয় মানে যেতিয়া আপোনালোকৰ আমাটো 40 পাৰ হলে তেনেকুৱা বিষবিলাক বেছি হয় আমাৰ কি হয় আজিকালি সৰু ল'ৰা-ছোৱালী হয় বাৰু হাতৰ গাঁঠিবিলাক কেতিয়াবা ফনিয়াই ধৰে বিষায় বা ভৰি গাঁঠিবিলাক বিষায় বা কঁকালতো তেনেকুৱা বিষায় তাৰ পিছত মোক ডক্টৰ এজনে ক'লে যে দিনটোত পাৰে যদি আপুনি 2টা বা 3টা কণী খাব কিন্তু মানে কুহুমটো নহয় হালধীয়া অংশটো নহয় বগা অংশটো তাত ইমান এটা ভাল মানে আমাৰ হাড়ৰ ভিতৰত যেটো মানে জেল থাকে সেই জেলটো মানে শুকাই যাবলৈ ধৰাৰ ফলত আমাৰ তেনেকে বিষবিলাক হয় আৰু যেতিয়া আপুনি কণী খাবলৈ ল'ব তেতিয়া আপোনাৰ ভাল হৈ যাব যেনেকে মোৰ শাহু মায়ে মানে 60 বছৰলৈকে কণীয়ে নাখাইছিলে 60 বছৰ কণী খোৱা নাই যেতিয়া মাক মানে মই যেতিয়া লৈ গৈছিলো গোটে বডিটো চেকআপ কৰিবলৈ অপাৰেচনৰ সময়ত চকুৰ যেতিয়া অপাৰেচন কৰিছিলো মা তেতিয়া মানে ডক্টৰে ক'লে আপুনি এটো খাই চাওক তেতিয়াৰ পৰা মায়ে দুটা কণী খাই এটা বিষ নাইকিয়া হৈ গ'ল সেইকাৰণে কৈছো আমি নিজৰ অভিজ্ঞতাৰ ফালৰ পৰা যিখিনি পাইছো সেইখিনি আপোনালোকক কৈছো আৰু সকলোৱে বিষৰ সমস্যাটো থাকেই সেইকাৰণে কৈছো আপোনালোকে কণী যিমান খাওক আপোনালোকে হালধীয়া অংশটো যদি নেখায় নহয় কণী আপুনি দিনটোত 5টাও খাব পাৰে খালি হালধীয়া অংশটো নেখাব সেইখিনিকে ক'লো আৰু পাৰে যদি যিমান পাৰে আপোনালোকে দিনটোত এটা হলো তিয়হ খাব
এতিয়া যে এক্সাৰসাইজ কৰিছো নেমু পানী খাইছো আৰু নেমু পানীটো মানে একদম আগতে মই একদম পুৰা 1 বছৰ খাইছিলো কিন্তু এতিয়া মাজতে এৰি দিয়াৰ পিছত কিবা ঢেন্ডালা হৈ গলো কিবা হৈ গলো এতিয়া বলো নাই ৰচন আকৌ অকন কৰি চাও যেতিয়া মানে ৰিলস বিলাক চাই থাকো যেতিয়া এজেড মানুহ সমূহক দেখো তেওঁলোকৰ পৰা আমি এনাৰ্জিটো পাও ঠিক তেনেকৈ আপোনালোকেও মই নাচি বাগি যেতিয়া থাকো আপোনালোকে মোৰ ভিডিঅ' সমূহ চাব নহয় তেতিয়া ভাবিব এই কল্পনা মই এই বয়সতো নাচিছে আমিও অকনমান নাচো ৰ গতিকে আপোনালোকে আনন্দ ফূৰ্তি কৰি থাকক কি দৰকাৰ হে আপুনি ককচোন কি দৰকাৰ টেনচন লৈ থাকিবলৈ এনো এই পৃথিৱীৰ পৰা যামেই জীৱনটো দুদিনীয়া এই পৃথিৱীৰ পৰা যাবই লাগিব সকলো যাব লাগিব আমি ধন সম্পত্তি যিমানে নঘটো কিয় এয়া এৰি থৈ যাবই লাগিব মায়া মোহ সেইকাৰণে কি কৰো জানে যেতিয়া বিছনাখন সুন্দৰকৈ পাৰি থওঁ আপোনালোকৰ ঘৰত এনেকুৱা হয়নে নহয় দেই কৈছো আপোনালোকৰ কাম মনৰ কথাটো দেই যেতিয়া বিছনাখন মই ধুনীয়াকৈ পাৰি কৰি থওঁ নহয় তাৰপিছত আৰু এই বোলো কোচ খাব মই এনেকুৱাতে শুওঁ দেই মাজতে শুওঁ বুলি ভাবো তাৰপিছত আকৌ মনলৈ ই কাইলৈ পৰহিলে যদি নাইকিয়া হওঁ এখন বিছনাতনো কোন থাকিব মই খেচি গুলি গোটেইখন খেচি গুলি একদম গাৰু চাৰু বুকুৰ মাজত লৈ তেনেকৈ শুই থাকো মানে মোৰ মানে মনলৈ মানে সেইবিলাকে কি দৰকাৰ আকৌ ইমান ধুনীয়াকৈ থবলৈ চাফাকৈ থবলৈ খোৱা সময়খিনি কথা কৈছো আৰামত শুম আকৌ ই কোচ খাবা বুলি মই এনেকৈ শুম নেকি মানে মনলৈ তেনেকুৱা ভাৱ আহে গম পাইছেনে গতিকে সকলোকে কৈছো হাঁহি থাকক আনন্দ কৰি থাকক দুখ মানুহৰ জীৱনত থাকেই সকলোৰে জীৱনত দুখ থাকে আপোনালোকে ভাবিছে নেকি এই হাঁহি যে আছো হাঁহিৰ আঁৰত দুখ নাই বুলি ভাবিছে নেকি সেইটো দুখটো থাকিলে বুলি আৰু প্ৰকাশ কৰি থাকিম নেকি হয় নে নহয় দুখটোতো সকলোৱে থাকে কাৰণ ভগৱানে সকলোকে 16 আনা পুৰা কৰি নপঠিয়াই নহয় গতিকে আপোনালোকৰ মনত যেতিয়া দুখ থাকে আপোনালোকৰ মনত যেতিয়া দুখ থাকে নহয় দুখ যদি এইটো মই এনেকুৱা গোটেই দিনটো তেনেকৈ নাথাকিবচোন হাঁহিব বেলেগৰ চাই পেলাই আপুনি এটাই মনলৈ আনিব হে ভগৱান মোৰ দেখোন সুন্দৰকৈ তুমি পঠাইছাই চকু হাত মুখ সকলোখিনি দেখোন মোক সুন্দৰকৈ পঠাইছা মোৰতো তেনেকুৱা একো তুমি আধৰুৱা কৰি পঠোৱা নাই গতিকে সুন্দৰ শৰীৰ এটা লৈ আমি কৰ্ম কৰি খাওঁ গতিকে এই তেনেকুৱা কথা কিছুমান আছে ময়ো এই জীৱনত বহুতখিনি ঘাট প্ৰতিঘাত পাইছো আপোনালোককতো কৈছোৱে কিন্তু আপোনালোকক কি ক'ম কানি মানে তেতিয়া পাৰ কৰিছিলো যেতিয়া ভাত খাবলৈ নাপাওঁ যেতিয়া মানে ভোকত থাকো যেতিয়া বেলেগে খাই থকা দেখো মই তেতিয়া মানে কি আৰু বেলেগে যেতিয়া ভাল বস্তু এটা খাই থকা দেখো পঢ়ি থকা কালৰ কথাও কৈছো বাৰু যেতিয়া মানে বেলেগে ভাল বস্তু এটা খাই থাকে তেতিয়া আমাৰো মন যায় আকৌ ভাবো এই খাম আৰু কেতিয়াবা মনলৈ সেইটোকে আনি আকৌ হাঁহি ফূৰ্তি কৰি থাকো মনলৈ মানে ভগৱানে সেইকণ শক্তি মোক দিছে কিন্তু দেই হাঁহি কৰি আকৌ কেতিয়াবা খাবলৈ পাম কিন্তু ভগৱানৰ কৃপাত ধৈৰ্যটো যে ধৰিলো হয়নে খাবলৈ নাপাওঁ নাই তেতিয়া নাপালো আৰু যেতিয়া ধৈৰ্যটো ধৰিলো এতিয়াতো ভগৱানে সকলোখিনি দিছে হয়নে ভগৱানে সকলোখিনি দিছে এতিয়া বেয়াহে হৈ যায়গে ঘৰত মানে খাব নোৱাৰো গতিকে মানুহৰ ধৈৰ্যটোৱে মেইন কথা ধৈৰ্যটো মেইন কথা কৰ্মটো মেইন কথা ধৈৰ্য ধৰক কৰ্ম কৰক আপুনি সৰু বৰ নাই কামৰ সৰু বৰ নাই আপুনি একদম কৰ্ম কৰি যাওক আৰু আপুনি চাব ভগৱানে আপোনাক ফল দিব গতিকে এটোৱে নহয় যে মই ভগৱানৰ নাম অনবৰতে লৈ থাকো মই ভগৱানৰ নাম লৈ থাকিলে মোক এনেকৈ বস্তুটো মোৰ মুখৰ আগতে দিব সেইটো নহয় আপুনি ভগৱানৰ নাম লওক তাৰপিছত আপুনি নিজৰ কৰ্ম কৰক তাৰপিছত চাওক আপোনাক ভগৱানে একদম মুক্ত হস্তে দি দিছে আৰু গতিকে একদম মনৰ কথা খুলি পেলাই কৈ দিছো আপোনালোকক এতিয়া এক্সাৰসাইজ যেহেতুকে কৰি আহিছো এইবিলাক গোটেই ঘাম জোৱাম হৈ আছে আৰু আপোনালোকক কি বুলি ক'ম আহি আছো আপোনালোকৰ মাজলৈ আৰু এটা কথা কওঁ দেই এই কালি এটা ভিডিঅ' দেখিলো 25 কেজি টিউমাৰ পেটৰ পৰা ওলাইছে লখিমপুৰত হে ভগৱান আপোনালোকে ভাবকচোন কম কষ্ট পাই আছিল নে বাৰু 25 কেজি টিউমাৰ আমাৰ যেতিয়া ভাতকিটা খাওঁ আমাৰ গেলো গেঠো লাগে হয়নে অকমান মানে বেছিকে মাছৰ জুতি লৈ পেলাই বা মাংসৰ জুতি লৈ যেতিয়া ভাত কেইটামান বেছিকে যায় পেটলে তেতিয়া মানে আমাৰ একদম পেটটো কেনেকুৱা ভাৰী লাগে কিন্তু সেই মানুহগৰাকী ইমান দিন 25 কেজি এটা টিউমাৰ লৈ আৰু যোনজন ডক্টৰে যোনটো টিমে কৰিছে অপাৰেশ্যনটো তেওঁলোকক কিন্তু একদম মানে কি বুলি ক'ম বহুত সেৱা জনাইছো আৰু ইয়াৰ পৰা একদম সাক্ষাৎ ভগৱান আহিছে সেই মহিলাগৰাকীৰ কাৰণে এতিয়া সুস্থ বাৰু মহিলাগৰাকী 60 উৰ্ধৰ হ'ব বুলি কৈছে আৰু এতিয়া তেখেত এতিয়া একদম সম্পূৰ্ণ মানে সংকট মুক্ত গতিকে ভাল লাগিছে ন ইমান দিনৰ তেওঁ কিমান চাগে গাটো খালি লাগিছে ভাবকচোন 25 কেজি গতিকে সেইখিনিকে আপোনালোকৰ ওচৰত কলো আৰু এতিয়া আহিছো আকৌ মানে আহিম আকৌ আপোনালোকৰ ওচৰলৈ ন অকনমান দেৰিকে আহিম এতিয়া আপোনালোকেও সুন্দৰকৈ চাহ জলপান খাই লওক আৰু ময়ো গা পা ধুই সুন্দৰকৈ ধূপ বন্তি লগাই আকৌ আপোনালোকৰ ওচৰলৈ আহি আছো গতিকে এতিয়া ৰাখিছো সকলো ভালে কুশলে থাকিব বাই বাই